মহাপুৰুষীয়া আদিপন্থ সমাজৰ ৬৯ সংখ্যক মহাপালনামৰ ব্যাপক প্ৰস্তুতি। মৰিগাঁও জিলাৰ পশ্চিম মৰিগাঁও আঞ্চলিক নামঘৰ প্ৰাংগণত অতি ভক্তিপূৰ্ণ পৰিৱেশত মহাপুৰুষীয়া আদিপন্থ সমাজ অসমৰ ৬৯ সংখ্যক বাৰ্ষিক মহাপালনাম কীৰ্তনৰ প্ৰস্তুতি আৰম্ভ হৈছে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ধৰ্মীয় নীতি নিয়মৰ মাজেৰে ধৰ্মধ্বজা উত্তোলন আৰু লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰে মহাপুৰুষীয়া আদিপন্থা সমাজৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মহাপালনাম অনুষ্ঠিত হৈ আহিছে। যোৱা বৰ্ষত এই অনুষ্ঠান তেজপুৰত সম্পন্ন হৈছিল। সেই অনুসৰি তেজপুৰৰ পৰা পবিত্ৰ ভাগৱত শাস্ত্ৰভাগ আনিবলৈ মৰিগাঁৱৰ পৰা শতাধিক ভকত বৈষ্ণৱ তেজপুৰলৈ যাত্ৰা কৰিছিল। ভাগৱত শাস্ত্ৰভাগ মৰিগাঁৱত উপস্থিত হোৱাৰ লগে লগে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। দবা, শংখ, কাঁহ আৰু তালৰ শব্দৰে মুখৰিত পশ্চিম মৰিগাঁও আঞ্চলিক নামঘৰ প্ৰাংগণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ উপস্থিতিত ধৰ্মধ্বজা উত্তোলন কৰা হয়। ইয়াৰ পাছতে পৰম্পৰাগত ৰীতিৰে মহাপালনামৰ লাইখুটা স্থাপন কৰা হয়। অহা মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত মহাপালনাম ভাগ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানক কেন্দ্ৰ কৰি সমগ্ৰ জানুৱাৰী মাহটোতে নাম প্ৰসংগ আৰু বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পশ্চিম মৰিগাঁও অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিব। আজিৰ এই কাৰ্যসূচীত অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ লগতে আই মাতৃসকলেও উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। সৰ্বপ্ৰথমে আপোনালোকৰ মিডিয়াক মই আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ এই মহান অনুষ্ঠানটো ভাগক অকণমান প্ৰচাৰ দিয়াৰ বাবে। আমাৰ এই মহান পালনাম ভাগ যি মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ দ্বাৰা পৰিচালিত হয়। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাথমিক সমাজবিলাকে প্ৰতি বছৰে পালনাম ভাগ তেওঁলোকৰ সমাজবিলাকে লৈ যায়। তেনেকৈ অসমৰ বিভিন্ন ঠাইত পালনাম ভাগ প্ৰতি বছৰে অহা যোৱা কৰি থাকে। এই পালনাম ভাগৰ এটাই কথা হৈছে যে আমাৰ মাহজোৰাকৈ ধৰ্মধ্বজা তোলা হয় আৰু মাহজোৰাকৈ ভাগৱত কীৰ্তন আৰু চাৰি প্ৰসংগ নাম হয়। নামৰ পিছত মাঘী পুৰ্ণিমা যেতিয়া পৰিব, এই মাঘী পুৰ্ণিমাৰ দিনাখন এইবাৰ মাঘী পূৰ্ণিমা 2 ফেব্ৰুৱাৰীত পৰিছে। 2 ফেব্ৰুৱাৰীৰ দিনাখনেই আমাৰ বৃহত্তৰ পালনাম ভাগ অনুষ্ঠিত হ'ব। কৃষ্ণ জয় গুৰু শংকৰ। আমি মহাপুৰুষীয়া আদিপন্থা সমাজৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আমি এই অনুষ্ঠান ভাগ পৰম্পৰা অনুসৰি 1956 চনৰ পৰাই প্ৰতি বৰ্ষতে পোহৰ পূৰ্ণিমাৰ দিনা আমাৰ ইয়াতে ধ্বজা উত্তোলন কৰা হয় আৰু লগতে বিভিন্ন শাখাই নিমন্ত্ৰণ জনাই এই অনুষ্ঠান ভাগ সম্পাদন কৰি আহিছে। আজিও সেই অনুষ্ঠান ভাগৰ আজি এই নভেটি ৰাস নামঘৰত আজি শুভাৰম্ভ ধ্বজা উত্তোলন হৈছে। আজি পৰম্পৰাগতভাৱে আমাৰ যিসকল সাধু সমষ্টিয়ে এই অনুষ্ঠান ভাগ জন্ম দিলে বা অনুষ্ঠান ভাগ প্ৰতিষ্ঠা কৰিলে, আজি তাৰ আমি ফলশ্ৰুতি হিচাপে একগোট হৈ এই ধৰ্মদলতে সংকল্প হৈ সকলোৱে দৃঢ়তাৰে আমি এই অনুষ্ঠান ভাগ আগুৱাই নিবলৈ প্ৰচেষ্টা হাতত ৰাখিছোঁ। এইখিনিতে এটা কথা ক'ব লাগিব যে আমাৰ এই যি মহাপালনাম আজি ইয়াত যেনেকৈ অনুষ্ঠিত হ'বলৈ ওলাই গৈছে অহা মাঘী পূৰ্ণিমাত, ঠিক সেইদিনাই এই অনুষ্ঠান ইয়াত যি ভাগৱত আৰু নাম কীৰ্তন 4 প্ৰসংগ হ'ব আৰু ইয়াত ভাগৱত চৰ্চা হ'ব বা ভাগৱত পাঠ হ'ব। আমাৰ আচাৰ্য বাপৰ লগতে আৰু বাপসকলে মিলি এই অনুষ্ঠান ভাগ কৰিব এমাহ কাল। সেই এমাহ কালৰ পিছত ইয়াতে ভাগৱত চৰ্চা হৈ থাকিব আৰু তাৰপিছতে ইয়াৰ পৰা বিদায় দিয়া হ'ব। ঠিক তেনেকৈ অহা যোৱা বৰ্ষত খেনচোৱা মানে শোণিতপুৰ জিলাৰ তেজপুৰ জামুগুৰিহাটৰ খেনচোৱা গাঁৱত নামঘৰত সেই পালনাম ভাগ অনুষ্ঠিত হৈছিলে আৰু তাতে 11 মাহ কাল ভাগৱত চৰ্চা হৈছিলে আৰু এখেতসকলে অৰ্থাৎ এই ৰাইজ বা বাপ বান্ধৱসকলে আই মাতৃসকলে তেওঁলোকে ভাগৱত আদৰি আনি ইয়াতে স্থাপন কৰি এই এমাহ কাল তেওঁলোকে ইয়াতে ভাগৱত চৰ্চা কৰিব। ভাগৱতখন কেতিয়া আনিছিলে? যোৱাকালি আমি তেজপুৰৰ পৰা আনিছোঁ। তাৰমানে কি যে ধৰ্মধ্বজাৰ আগদিনাই এই ভাগৱত ভাগ যি ঠাইত পালনাম অনুষ্ঠিত হয় তাৰ পৰা বিদায় দিয়ে আৰু তেখেতসকলে আদৰি লৈ আহে। তাৰমানে যি ঠাইত অনুষ্ঠান ভাগ হ'ব। আমাৰ মহাপুৰুষীয়া আদিপন্থা সমাজে আজি
69তম বাৰ্ষিক পালনাম অহা মাঘী পূৰ্ণিমা তিথিত পাতিবলৈ আমি মনস্থ কৰিছোঁ। আমি এই পালনাম ভাগ প্ৰত্যেক মাঘী পূৰ্ণিমা তিথিতে 56 চনৰ পৰা পাতি আহিছোঁ। আৰু আমি ইয়াৰ পিছতে এমাহ পিছত মাঘী পূৰ্ণিমা আছে, সেইদিনাখনে আমাৰ মূল পালনাম হ'ব। পালনামটো ইতিমধ্যে আপোনালোকে সকলেও জানে যে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ যি বন্দিত্বৰ পৰা মুক্তি পাবলৈ মাধৱদেৱক আহোম ৰাজদাই ধৰি লৈ গৈছিলে লখিমপুৰত থাকোঁতে। তেওঁৰ মুক্তিৰ কাৰণে বেলগুৰি সত্ৰত, মাজুলীৰ বেলগুৰি সত্ৰত তেওঁ পালনাম 7 দিন 7 ৰাতি পাতিছিলে মাধৱদেৱৰ মুক্তিৰ বাবে। আৰু পালনামৰ ৰাতিপুৱা যেতিয়া শেষ হৈছে তেতিয়াই মাধৱগুৰু তাৰ পৰা আহি ওলাইছে। আৰু সেই পৰম্পৰাকে আমি ৰক্ষা কৰি আমি এই পালনাম ভাগ পাতি আছোঁ। এই পালনামৰ অৰ্থটো হৈছে 4টা ঘোষা গোৱাই। সেই ঘোষাকেইটাক আমি নিৰক্ষৰী ঘোষা কৰোঁ। মানে নিৰক্ষৰী ঘোষাৰ অৰ্থটো কৰি ইয়াত ক'তো লিখিত আকাৰত এই ঘোষা পাখি নাই। আমাৰ ভকতসকলৰ মুখে মুখে পৰম্পৰা অনুযায়ী এই তেনেকৈ চলি আহিছে। গতিকে আমাৰ প্ৰত্যেক অহা 1 ফেব্ৰুৱাৰীত আমাৰ মাঘী পূৰ্ণিমা আছে। এই পালনাম হ'ব, আমাৰ ভকতসকলে ইয়াত গোট খাব। আৰু পালনামত যোৱাবাৰ পালনামত তাৰ পৰা আমি এই ভাগৱত তাতে চৰ্চন হৈ আছিলে, তাৰ পৰা আমি লৈ আহিলোঁ, আনি ইয়াত স্থাপন কৰিলোঁ। লগতে ধৰ্ম যোগাসনো আমি লৈ আহিছোঁ, স্থাপন হ'ল। এই পৰম্পৰা মতে এই পালনাম ভাগ ঘূৰি ফুৰে। আমাক যোনে নিমন্ত্ৰণ কৰি আমি তালৈ যাওঁ। আৰু পিছৰ বছৰত এই ভাগৱত আৰু এই ধ্বজা ভাগ তালৈ যাব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।